যিজন অভিজ্ঞান বৰাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ 85 লাখ টকাৰ অনুদান আগবঢ়াইছে। 2খন 4খন 6খন 8খন 10খনকৈ জেচিবি ক্ৰয় কৰা বুলি দেখুৱাই অভিজ্ঞান বৰানো কোন হয় আৰু বৰা ফেমিলি ফাউণ্ডেশ্যননো কোন হয়? এটা সময়ত ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত বিশাল ফুকন সুমি বৰাৰ দৰে মানুহো হয়তো তলপৰি যাব। অৰ্থাৎ এই চাৰ্টিফিকেটখন এখন ভুৱাকৈ নিৰ্মাণ কৰিছিলে অভিজ্ঞান বৰাই। নমস্কাৰ শ্ৰদ্ধাৰ সাংবাদিক বন্ধু বান্ধৱীসকল, আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আপোনালোক আমাৰ বাতৰি সম্প্ৰচাৰৰ বাবে উপস্থিত হোৱাৰ বাবে পোনপ্ৰথমে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এটা বিশেষ বিষয়, যিটো বিষয়ৰ ওপৰত আমি আচলতে আজি সংবাদমেল সম্বোধন কৰিবলৈ ওলাইছোঁ। এটা গভীৰ আৰু গুৰুত্বপূৰ্ণ বিষয়, যিটো বিষয়ক লৈ আচলতে চৰ্চা হোৱাটো বা যিটো বিষয় আচলতে অসমৰ ৰাইজে গম পোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ আৰু গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰিয়ে আচলতে আমি আজিৰ সংবাদমেলখন সম্বোধন কৰিবলৈ ওলাইছোঁ। এতিয়া কথাটো হ'ল যে সময়ে সময়ে মুখ্যমন্ত্ৰী সাহায্য পুঁজিক লৈ কিছুমান বিতৰ্কৰ সৃষ্টি হয়। সময়ে সময়ে একাংশ সাধাৰণ মানুহে অভিযোগ কৰে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ভালৰি লগাবলৈ বা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে এটা সুসম্পৰ্ক স্থাপন কৰিবলৈ কিছুমান এনেকুৱা মানুহ, যিসকল মানুহে আচলতে বিভিন্ন ধৰণৰ তেওঁলোকৰ অবৈধ ধনৰ লেনদেন লুকুৱাবলৈ বা নিজৰ কুকৰ্ম ঢাকিবলৈ আচলতে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ অনুদান প্ৰদান কৰি মুখ্যমন্ত্ৰীৰ কাষত এখন ফটো উঠে। আৰু তেনেকুৱা এটাই অনুৰূপ ঘটনা সংঘটিত হোৱা দেখিবলৈ পালোঁ আমি যোৱা 9 জুলাই তাৰিখে। এতিয়া আমাৰ কেইটামান স্পেচিফিক প্ৰশ্ন আছে যে প্ৰথম কথাটো হ'ল ক'লা ধন বগা কৰিবলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ অনুদান দিছে নেকি একাংশই? দিল্লীৰ পৰা টকা ল'বলৈ লাজ পোৱা মুখ্যমন্ত্ৰীয়ে ল'ব পাৰে নেকি অবৈধ ধন? মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ নতুন বিতৰ্ক, সৰব ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনী। এতিয়া কথাটো হ'ল যোৱা 9 আগষ্ট তাৰিখে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ তাঁতীবাহাৰ স্থিত বৰা ফেমিলি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ অভিজ্ঞান বৰা তথা তেওঁৰ পৰিয়ালে 85 লাখ টকাৰ এখন চেক প্ৰদান কৰিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত। এইখন চেক, এইটো CMO অফিচৰ অফিচিয়েল CMO আছামৰ অফিচিয়েল পেজ, যিটো পেজত আচলতে এইটো পোষ্ট কৰিছিল খুদ CMO অফিচিয়েল পেজৰ পৰা যে বৰা ফেমিলি ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ শ্ৰী অভিজ্ঞান বৰাই ফাউণ্ডেশ্যনৰ হৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 85 লাখ টকাৰ অনুদান আগবঢ়ায়। দুৰ্যোগৰ এই কঠিন সময়ত বানপীড়িত ৰাইজৰ কাষত থিয় দি আগবঢ়োৱা এই মহানুভৱতাপূৰ্ণ সহযোগিতাৰ বাবে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে। এইটো আমি দিয়া পোষ্ট নহয়, এইটো কোনো সাধাৰণ মানুহে দিয়া পোষ্ট নহয়, এইটো CMO আছামৰ অফিচিয়েল পেজৰ পৰা দিয়া পোষ্ট। এই পোষ্টটো মই এইকাৰণে প্ৰথমতে দেখুৱাই লৈছোঁ, এই পোষ্টটোৰ পিছতে আচলতে আমি সম্বোধন কৰিবলৈ লোৱা কথাখিনিৰ সম্পূৰ্ণ প্ৰসংগ সংগতি আছে। এতিয়া কথাটো হ'ল যে কি এই অভিজ্ঞান বৰা আৰু এই বৰা ফেমিলি ফাউণ্ডেশ্যন, অভিজ্ঞান বৰানো কোন হয় আৰু বৰা ফেমিলি ফাউণ্ডেশ্যননো কোন হয়? আমি যে প্ৰথমতে এটা কথা কৈছিলোঁ যে সাধাৰণ মানুহে অভিযোগ কৰে যে একাংশ মানুহে তেওঁলোকৰ অবৈধ ক'লা ধন, তেওঁলোকৰ অবৈধ ধন বৈধ কৰিবলৈ, তেওঁলোকৰ কিছুমান কুকৰ্ম ঢাকিবলৈ আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰিবলৈহে সাহায্য পুঁজিলৈ পইচা দিছে। মই সকলো মানুহক কোৱা নাই, ডেফিনেটলি জেনুইনভাৱে এনেকুৱা বহুত মানুহ আছে যি মানুহক সহায় কৰাৰ স্বাৰ্থত মুখ্যমন্ত্ৰী সাহায্য পুঁজিলেই হওক বা বিভিন্ন ধৰণৰ মানুহৰ জৰিয়তে ৰাইজক সহায় কৰিছে, যিসকল মানুহৰ কোনো স্বাৰ্থ নাই। কিন্তু এতিয়া যিসকলে স্বাৰ্থ থকা মানুহ, এই স্বাৰ্থ থকা মানুহবিলাকক আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অথবা CMO অফিচে আইডেণ্টিফাই কৰাৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছে? যদি কৰিছে তেতিয়াহ'লে অভিজ্ঞান বৰা আৰু এই বৰা ফেমিলি ফাউণ্ডেশ্যন
এনেকুৱা এজন আচলতে তেওঁ প্ৰতাৰক, যিজন প্ৰতাৰকৰ হয়তো আপোনালোকে যদি হিচাপ নিকাচ উলিয়ায় তেতিয়াহ'লে এটা সময়ত ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত বিশাল ফুকন, চুমি বৰাৰ দৰে মানুহো হয়তো তল পৰি যাব। এতিয়া কথাটো হ'ল এই অভিজ্ঞান বৰাই কি কৰিছিলে, যাৰ কাৰণে আজি আমি এই কথাখিনি ক'বলগীয়া হ'ল। অভিজ্ঞান বৰানো এনেকুৱা এজন কি বিশ্ববিখ্যাত মানুহ, যাৰ কাৰণে আজি আমি সংবাদ মেল পাতি অভিজ্ঞান বৰাৰ এই বস্তুসমূহ দেখুৱাবলগীয়া হ'ল। প্ৰথমতে মই এখন চাৰ্টিফিকেট দেখুৱাবলৈ বিচাৰিছোঁ। এইখন ফৰ্বছ, তেওঁ এখন চাৰ্টিফিকেট ফৰ্বছ ইণ্ডিয়া 30 আণ্ডাৰ 30 ক্লাছ অফ 2023 ৰিকগনাইজ চাৰ্টিফিকেট। এইখন অভিজ্ঞান বৰাৰ চাৰ্টিফিকেট। অভিজ্ঞান বৰাই মেনশ্যন কৰিছিল, অভিজ্ঞান বৰাই দেখুৱাইছিল যে তেওঁ ফৰ্বছ ইণ্ডিয়া 30 আণ্ডাৰ 30 ক্লাছ অফ 2023 ৰিকগনাইজ চাৰ্টিফিকেটত তেওঁৰ নামটো আহিছে। কিন্তু আপুনি যদি ৱেবছাইটটো পৰীক্ষা কৰে ফৰ্বছৰ, তেতিয়াহ'লে দেখিব যে এই চাৰ্টিফিকেটখন এখন সম্পূৰ্ণ ভুৱা। অৰ্থাৎ এই চাৰ্টিফিকেটখন এখন ভুৱাকৈ নিৰ্মাণ কৰিছিলে অভিজ্ঞান বৰাই। এই চাৰ্টিফিকেটখন অভিজ্ঞান বৰাই কিয় ভুৱাকৈ নিৰ্মাণ কৰিবলগীয়া হৈছিলে? কাৰণ অভিজ্ঞান বৰা এজন মহাপ্ৰতাৰক। অভিজ্ঞান বৰাই নহয়, অভিজ্ঞান বৰা এণ্ড বৰা ফাউণ্ডেশ্যন এজন প্ৰতাৰক নহয়, মহাপ্ৰবঞ্চক। বিভিন্ন মানুহক ভুৱা ইনভইচ আৰু ভুৱা আই কাৰ্ড দেখুৱাই বিগত 2 বছৰে লুণ্ঠন কৰি আহিছে এই অভিজ্ঞান বৰা নামৰ মানুহজনে। 2024 চনৰ জানুৱাৰী মাহত এখন ভুৱা ইনভইচৰ জৰিয়তে 5খনকৈ JCB, এটা দিনত 5খনকৈ JCB ক্ৰয় কৰা বুলি লুণ্ঠনৰ জাল পতা আৰম্ভ কৰিছিল এইজন অভিজ্ঞান বৰাই। এইখন JCBৰ ইনভইচ, যিখন ইনভইচ আচলতে তেওঁ অভিজ্ঞান বৰাই মানুহক দেখুৱাইছিলে। এইটো ইউনিট নাম্বাৰ 38 থাৰ্ড ফ্ল'ৰ চাৰ্চি টাৱাৰ, প্লট নম্বৰ 125B1 ইষ্ট কলকাতা, এৰিয়া ডেভেলপমেণ্ট প্ৰজেক্ট 686 আনন্দপুৰ কলকাতা, ৱেষ্ট বেংগল 700107। এই এড্ৰেছটোৰ পৰা এটা দিনত 5খনকৈ JCB ক্ৰয় কৰা বুলি দেখুৱাইছিল সেইজন অভিজ্ঞান বৰাই, যিজন অভিজ্ঞান বৰাই মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ 85 লাখ টকাৰ অনুদান আগবঢ়াইছে। আৰু আমি যেতিয়া তথ্য পাতি পৰীক্ষা কৰি চালোঁ তেতিয়া দেখিলোঁ যে এই ইনভইচখন এখন সম্পূৰ্ণ ভুৱা ইনভইচ। এই যিখন ইনভইচ, এই ইনভইচত থকা যিটো GST নাম্বাৰ, অভিজ্ঞান বৰাৰ এগেইনষ্টত যিটো GST নাম্বাৰ দিয়া আছে 17B77268JSY78M, এই যিটো GST নাম্বাৰ, এই GST নাম্বাৰটো এটা ভুৱা GST নাম্বাৰ। আপোনালোকে যদি GSTৰ অফিচিয়েল ৱেবছাইটত গৈ গুগল কৰি চাই তেতিয়াহ'লে দেখিব এই GST নাম্বাৰটো এটা ভুৱা। অৰ্থাৎ এটা ভুৱা GST নাম্বাৰ দি তেওঁ এখন ইনভইচ বনাই এদিনত তেওঁ 2খন 4খন 6খন 8খন 10খনকৈ JCB ক্ৰয় কৰা বুলি দেখুৱাই মানুহক লুণ্ঠনৰ জাল পাতিছিল। অৰ্থাৎ তেওঁ কি কৰিছিল, তেওঁ JCB কিনিছোঁ বুলি মানুহক দেখুৱাই মানুহৰ পৰা বিভিন্ন অবৈধ উপায়েৰে যে মই ট্ৰেডিং কৰি এই পইচাখিনি পাইছোঁ, মই ট্ৰেডিং কৰি এই পইচাখিনি আনিছোঁ আৰু আপোনালোকেও মোক ধন দিয়ক, আপোনালোকে যদি মোক 10 লাখ টকা দিয়ে মই দুদিনত সেই 10 লাখ টকা 40 লাখ টকা দি আপোনালোকক ঘূৰাই দিম। কেৱল JCBয়ে নহয়, সেই 21 জানুৱাৰী মাহৰে 1 তাৰিখে 2024 চনৰ 1 জানুৱাৰী তাৰিখে পুনৰ এখন ইনভইচ তেওঁ মানুহৰ মাজত প্ৰচাৰ কৰিছিল, তেওঁ বিভিন্নজন মানুহক দেখুৱাইছিল আৰু তাতে তেওঁ লেণ্ড ৰভাৰ ডিফেণ্ডাৰ 110 5.0 পেট্ৰল V8 আৰু এনেকুৱা বিভিন্ন ধৰণৰ আচলতে 9খন 9-2-11 11-5 16খন লেণ্ড ৰভাৰ এদিনতে ক্ৰয় কৰা বুলি তেওঁ বিভিন্ন মানুহক দেখুৱাইছিল আৰু দেখুৱাই তেওঁ আচলতে মানুহৰ পৰা টকা লুণ্ঠন কৰিছিল। আৰু তেওঁ এই যে টকাসমূহ পাইছোঁ বুলি দেখুৱাইছে, এই টকাসমূহ সম্পূৰ্ণ তেওঁ ট্ৰেডিং কৰি পোৱা বুলি আচলতে দেখুৱাইছিলে। এতিয়া কথাটো হ'ল যে এই অভিজ্ঞান বৰা এণ্ড ফাউণ্ডেশ্যনে তেওঁলোকে এদিনতে যে এই লেণ্ড ৰভাৰ ক্ৰয় কৰিছে,
এদিনতে যে এই আসলতে জেচিবিসমূহ ক্ৰয় কৰিছে গাঁৱৰ এজন সাধাৰণ মানুহ যিজন মানুহৰ এইবিলাক কথাৰ লগত কোনো প্ৰসংগ সংগতি নাই যিজন মানুহে এই কথাবিলাক নাজানে ডেফিনেটলি সুমি বৰা আৰু বিশাল ফুকনে যিদৰে জাল পাতিছিলে বা সুমি বৰা এণ্ড বিশাল ফুকন গেঙে যিদৰে জাল পাতিছিলে সেই একেখন জালে পাতিছিলে এই অভিজ্ঞান বৰা নামৰ ল'ৰাজনৰ বয়স 21 বছৰ 21 বছৰীয়া এজন ল'ৰাই যেতিয়া মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ 85 লাখ টকা অনুদান আগবঢ়াব তেতিয়া ডেফিনেটলি প্ৰশ্নৰ সৃষ্টি হ'ব যে 21 বছৰত তেওঁ কোটিপতি কেনেকৈ হ'ল কাৰণ 85 লাখ টকা আগবঢ়াবলৈ মানুহজনৰ একাউণ্টত ল'ৰাটোৰ একাউণ্টত তেওঁলোকৰ ফাউণ্ডেশ্যনৰ একাউণ্টত ডেফিনেটলি কোটি টকা থাকিব লাগিব ডেফিনেটলি ইয়াত তেওঁলোকে ভুৱা ইনভইচলৈ কোটি টকাৰ ট্ৰানজেকশ্যন দেখুৱাইছে গতিকে এই মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আসলতে যেতিয়া পইচা আগবঢ়ালে তেতিয়া বিভিন্ন মানুহে আমাৰ লগত যোগাযোগ কৰিলে বিভিন্ন মানুহে আমাক ফোন কৰি ৰিকুৱেষ্ট কৰিলে যে এই ল'ৰাজনে আমাৰ পৰা ইমান পইচা লৈ থৈছে আমি যদি তেওঁ পইচা বিচাৰি যাওঁ আমাক ভয় খুৱায় ভাবুকি খুৱায় পুলিচৰ ওচৰলৈ যদি যাম বুলি কওঁ ওলোটাই আমাকহে পুলিচক লগাই পেলাই আমাক উঠাই দিম বুলি কয় আনকি এনেকুৱা বহু ঘটনা সংঘটিত হৈছে অভিজ্ঞান বৰাই যোন মানুহৰ পৰা পইচা লৈছিলে যিসকল মানুহে এতিয়া নাম প্ৰকাশ কৰিবলৈ ইচ্ছুক নহয় আপোনালোকে যদি লোকেল ৰিপৰ্টাৰ পঠিয়াই অকণমান খবৰ কৰে তেতিয়াহ'লে গ্ৰাউণ্ড জিৰ'ত যদি আপোনালোকে ইনভেষ্টিগেশ্যন কৰায় তেতিয়াহ'লে বস্তুটো গম পাব অভিজ্ঞান বৰাই যি মানুহৰ পৰা পইচা লৈছিলে সেই পইচা লোৱা মানুহে যদি অভিজ্ঞান বৰাক পইচা বিচাৰি যায় তেতিয়া ওলোটাই সেই মানুহজনৰ এগেইনষ্টতহে আকৌ অভিজ্ঞান বৰাই কেছ কৰে সেই মানুহজনৰ এগেইনষ্টতহে অভিজ্ঞান বৰাই আকৌ থানাত গৈ পুলিচ কেছ কৰে FIR ৰেজিষ্টাৰ কৰে আল্টিমেটলি ভয় খুৱায় প্ৰাকে প্ৰকাৰে ভয় খুৱায় যে মই পাৱাৰফুল মানুহ আনকি তেওঁ ঘৰত চিকিউৰিটি ৰাখি থয় যে মই এজন পাৱাৰফুল মানুহ তহঁতি যদি মোৰ এগেইনষ্টত কেছ দিবলৈ যাওঁ তেতিয়াহ'লে তহঁতৰহে অৱস্থা বেয়া হ'ব গতিকে সেই সাধাৰণ মানুহখিনি ইমান দিন মনে মনে বহি আছিলে আৰু ইণ্টাৰেষ্টিং কথা অভিজ্ঞান বৰাৰ দেউতাক পেছাত এজন মিউজিক জগতৰ লগত জড়িত ব্যক্তি আছিলে তেওঁ খুব সম্ভৱ মিজোৰামত এটা মিউজিক কোম্পানীত কাম কৰিছিলে প্ৰায় তেওঁ 60,000 মান টকা দৰমহা পাইছিলে এতিয়া 85 লাখ টকা ডনেট কৰিবলৈ সেই 60,000 টকা দৰমহা পোৱা মানুহজনে 80,000 টকা পোৱা দৰমহা পোৱা মানুহজনৰ কাৰণে 85 লাখ টকা ডনেট কৰাটো পচিবল নহয় নেকি নহয় ডেফিনেটলি যদি 85 লাখ টকা ডনেট কৰিছে কাৰণ এইটো CM অফিচিয়েল পেজে ধন্যবাদ দিছে যে 85 লাখ টকা ডনেট কৰিছে এই 85 লাখ টকাটো ক'ৰ পৰা আহিলে এই পইচাটো লিগেল নে ইলিগেল অভিজ্ঞান বৰা এনেকুৱা কি ব্যৱসায়ৰ লগত জড়িত হ'ল অভিজ্ঞান বৰা এনেকুৱা কি ট্ৰেডিং কৰিলে যে তেওঁ 2 বছৰৰ ভিতৰত যিজন ল'ৰাৰ হাতত 2 বছৰৰ আগলৈকে 2,000 টকা নাছিলে 2 বছৰৰ ভিতৰত তেওঁ এনেকুৱা কি ট্ৰেডিং কৰিলে এনেকুৱা কি ব্যৱসায়ৰ লগত জড়িত হ'ল যে 85 লাখ টকা তেওঁ CM ৰিলিফ ফাণ্ডলৈ দিবলগীয়া হ'ল যদি তেওঁ বৈধ টকা দিছে আমাৰ কোনো ক'বলগীয়া নাই কিন্তু এতিয়া তেওঁৰ যে এই সকলোবোৰে ভুৱা তেওঁ ইনভইচ ভুৱা তেওঁ ফৰ্বছৰ চাৰ্টিফিকেট ভুৱা ইতিমধ্যে স্থানীয় মানুহে কমপ্লেইন কৰিছে যে এই ল'ৰাজনে আসলতে আমাক এনেকৈ টুপি পিন্ধাই থৈছে গতিকে সেই মানুহজনে সেই ল'ৰাটোৱে 85 লাখ টকা যদি মুখ্যমন্ত্ৰী ৰিলিফ ফাণ্ডলৈ দিয়ে তেতিয়াহ'লে ডেফিনেটলি মানুহৰ মাজত প্ৰশ্নৰ সৃষ্টি হ'ব সাধাৰণ মানুহৰ অভিযোগ যে আজিৰ পৰা 2 বছৰৰ আগতে তেওঁ ককায়েক যিজন ককায়েকক আসলতে আপোনালোকে ফটোখনত দেখা পাব একেবাৰে আপোনাৰ বাওঁফালৰ পৰা প্ৰথমজন এই ককায়েকজন আসলতে বেংগালুৰুত আছিলে আৰু তাৰ পৰা ঘূৰাই আনিবলৈ তেওঁলোকৰ হাতত 5,000 টকা এটা নাছিলে ফ্লাইটৰ টিকেট কৰিবলৈ আৰু গাঁৱৰ মানুহৰ পৰা 5,000 টকা ধাৰলৈ লৈ তেওঁলোকে ককায়েকক ঘূৰাই আনিছিলে আৰু 2 বছৰৰ আগত যিটো ফেমিলিৰ সেই অৱস্থা আজি 2 বছৰৰ পাছত তেওঁলোকৰ একাউণ্টত কেনেকৈ 85 লাখ টকা আহিলে 85 লাখ টকা দিবলৈ হ'লেতো একাউণ্টত 85 লাখ টকা থাকিলে গোটেই 85 লাখ টকাটো দি নিদিয়ে নিজৰ মাটি বাৰী সম্পত্তি বিক্ৰী কৰি দিও কোনো 85 লাখ টকা CM ৰিলিফ ফাণ্ডত বান সাহায্যৰ কাৰণে নিদিয়ে মানে এই গোটেই পইচাখিনি আমি সন্দেহ কৰিছোঁ যে এই গোটেই পইচাখিনি আসলতে মানুহক টুপি পিন্ধাই মানুহক প্ৰবঞ্চনা কৰি মানুহক প্ৰতাৰণা কৰি লোৱা পইচা আৰু এই প্ৰবঞ্চনা কৰি লোৱা পইচা আজি CM ৰিলিফ ফাণ্ডত দিছে আৰু দি
তেওঁ বাহ লৈছে আৰু সেই পোষ্টটোৱে আচলতে CMO আছামৰ পৰা শ্বেয়াৰ কৰিছে ধন্যবাদ দি। এতিয়া কথাটো হ'ল যে ট্ৰেডিং কেলেংকাৰীত অভিযুক্ত যিসকল মানুহ আছিলে, চুমি বৰা, বিশাল ফুকন বা XYZ যিসকল মানুহ আছিলে, সেই মানুহসকলৰ বিৰুদ্ধে CBI, CID, আছাম পুলিচ সকলোৱে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিলে। গোচৰ ৰুজু কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিলে, জেললৈ প্ৰেৰণ কৰিছিলে, তেওঁলোকৰ বিৰুদ্ধে আজিও কেছ চলি আছে। কিন্তু এই আচলতে বিশাল ফুকন, এই আচলতে অভিজ্ঞান বৰাৰ নিচিনা আৰু হয়তো বহুত মানুহ আছে যি আইনৰ আওতাৰ পৰা বাচি গ'ল। তেওঁলোক কেনেকৈ বাচি যাবলৈ পালে? এই অভিজ্ঞান বৰা যি সময়ত বিশাল ফুকন, চুমি বৰা ট্ৰেডিং কেলেংকাৰীত ফচিলে, এই বিশাল ফুকন কিয় নফচিলে? এই বিশাল ফুকন কেনেকৈ বাচি যাবলৈ পালে? হয়তো তেওঁ কিছুমান মানুহৰ লগত, একাংশ প্ৰতিপত্তিশীল মানুহৰ লগত তেওঁ সুসম্পৰ্ক স্থাপন কৰি আছিলে। আমি যিমান দূৰলৈকে গম পাইছোঁ, লোকেল পুলিচ অফিচাৰ, লোকেল থানাৰ কিছুমান মানুহ, কিছুমান নেতা বিয়াগুম, তেওঁলোকৰ লগত এটা সুসম্পৰ্ক স্থাপন কৰি ইমান দিনে আচলতে অভিজ্ঞান বৰাই নিজকে বচাই ৰাখিছিলে। এতিয়া কথাটো হ'ল যে আমাৰ প্ৰশ্নটো হ'ল যে CMO অফিচৰ পৰা এজন মানুহক এপইণ্টমেণ্ট দিয়াৰ আগত বা CMO অফিচৰ পৰা এজন মানুহৰ পৰা 85 লাখ টকা অনুদান লোৱাৰ আগত তেওঁক ভেৰিফাই কৰা হয়নে নহয়? তেওঁ বেকগ্ৰাউণ্ড চেক কৰা হয়নে নহয়? যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগ কৰিবলৈ এজন মানুহক এপইণ্টমেণ্ট দিয়ে CMO অফিচে, তেতিয়া সেই মানুহজনৰ বেকগ্ৰাউণ্ড চেক কৰে নে নকৰে? আৰু যদি কৰে, তেতিয়াহ'লে এনেকুৱা এজন প্ৰতাৰকে কিদৰে মুখ্যমন্ত্ৰীৰ হাতত 85 লাখ টকাৰ এখন চেক তুলি দিবলৈ বাধ্য হ'ল? কিদৰে আচলতে 85 লাখ টকাৰ এখন চেক তুলি দিব পাৰিলে? এই বস্তুটো আচলতে এতিয়া ৰহস্যৰ সৃষ্টি কৰিছে। আৰু ইণ্টাৰেষ্টিং কথাটো হ'ল, আমি অভিযোগ কৰি আছিলোঁ, বিভিন্ন মানুহে অভিযোগ কৰি আছিলে যে মই আগতে ক'লোৱেই যে মুখ্যমন্ত্ৰীৰ লগত এটা সুসম্পৰ্ক স্থাপন কৰিব লাগে। মুখ্যমন্ত্ৰীৰ লগত সুসম্পৰ্ক স্থাপন কৰিবলৈ তেওঁলোকে আচলতে এতিয়া এই যিজন অভিজ্ঞান বৰা বোলা মানুহজন, আমি শুনামতে তেওঁ বহুত লাখ টকা ফচি আছে ট্ৰেডিঙৰ। হয়তো তেওঁ সেই ট্ৰেডিঙৰ পইচাখিনি মুকলি কৰিব লাগে। তাৰ কাৰণে তেওঁ মুখ্যমন্ত্ৰীৰ লগত এটা সুসম্পৰ্ক স্থাপন কৰিব লাগে, বিজেপিৰ নেতা মন্ত্ৰীৰ লগত এটা সুসম্পৰ্ক স্থাপন কৰিব লাগে। আৰু এই সুসম্পৰ্ক স্থাপন কৰি আচলতে তেওঁৰ যিসমূহ ফচি থকা পইচা, তেওঁৰ এগেইনষ্টত থকা যিসমূহ এলিগেশ্যনছ, সেই এলিগেশ্যনছসমূহ নোহোৱা কৰিব লাগে। হয়তো সেইটোৱে লক্ষ্য আৰু উদ্দেশ্য। আৰু যদি সেইটোৱে লক্ষ্য আৰু উদ্দেশ্য হয়, তেতিয়াহ'লে এইটোতো CM ৰিলিফ ফাণ্ড, মুখ্যমন্ত্ৰীক সাহায্য পুঁজি, যিটো মুখ্যমন্ত্ৰীক সাহায্য পুঁজিলে অসমৰ বাদ দিয়ক, দেশৰ বাদ দিয়ক, দেশৰ বাহিৰৰ আজি লাখ মানুহে কোটি টকা দিছে মুখ্যমন্ত্ৰীক বিশ্বাস কৰি। আৰু সেই মুখ্যমন্ত্ৰীক সাহায্য পুঁজিটো যদি আজি সন্দেহৰ আওতাত আহে, সেই মুখ্যমন্ত্ৰীক সাহায্য পুঁজিয়ে যদি এনেধৰণৰ বেনামী, এনেধৰণৰ প্ৰতাৰকৰ পৰা যদি লাখ টকা সংগ্ৰহ কৰে, তেতিয়াহ'লে সেই মুখ্যমন্ত্ৰী পুঁজিটো আচলতে সন্দেহৰ আওতালৈ যাবনে নাযায়? সেই মুখ্যমন্ত্ৰী সাহায্য পুঁজিক মানুহে সন্দেহৰ দৃষ্টিৰে চাবনে নাচায়? এই প্ৰশ্নটোৰ উত্তৰ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা বিচাৰিছোঁ। এই প্ৰশ্নটোৰ উত্তৰ আমি CMO অফিচৰ পৰা বিচাৰিছোঁ, যিটো পোষ্ট আচলতে CMO অফিচিয়েল ফেচবুক পেজত দিয়া হৈছিলে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে কালিলৈকে, পৰহিলৈকে এই যিটো পোষ্ট, এই যিটো CMO আছামৰ পোষ্ট, এই পোষ্টটো আচলতে মুখ্যমন্ত্ৰী CMO আছাম নামৰ এইটো যিটো ভেৰিফাইড পেজ CMO অফিচিয়েল, এই পোষ্টটো আচলতে তাত ভিজিবল হৈ আছিলে, মানে তেওঁলোকে আপলোড কৰি থৈছিলে। কিন্তু আজি যেতিয়া আমি সংবাদ মাধ্যম সম্বোধন কৰাৰ কথা, হয়তো তেওঁলোকৰ বহুত ইণ্টেল থাকে, তেওঁলোকে গম পায় যে এই বিষয়টোত সংবাদমেল সম্বোধন কৰিব। তেওঁলোকে কি কৰিলে, এতিয়া জাষ্ট মই 10 মিনিট আগত চালোঁ, CMO আছামৰ অফিচত, মানে CMO আছাম অফিচিয়েল পেজটোত এই পোষ্টটো নাই, এই পোষ্টটো ডিলিট কৰি দিয়া হ'ল। এতিয়া কথাটো হ'ল যে 85 লাখ টকা তোমালোকে অনুদান ল'লা, অনুদান লৈ তোমালোকে ধন্যবাদ দিলা, ধন্যবাদ দি সংবাদমেল সম্বোধন কৰা প্ৰাক মুহূৰ্তত এই পোষ্টটো ডিলিট কৰি দিলা। কিয় ডিলিট কৰি দিবলগীয়া হ'ল? আটাইতকৈ ৰহস্যৰ সৃষ্টি হৈছে সেইটো। অভিজ্ঞান বৰাই বৈধ টকা দিছে নে অবৈধ টকা দিছে সেই কথাটোলৈ মই বাদেই দিলোঁ, কিন্তু এতিয়া যেতিয়া সংবাদমেল সম্বোধন কৰাৰ কথা সংবাদ মাধ্যমত যেতিয়া বিয়পি পৰিল, যেতিয়া আমি গ্ৰুপত মেছেজ কৰিলোঁ,
তেওঁলোকৰ বহুত ইণ্টেল থাকে, তেওঁলোকে IB, তাৰপিছত তেওঁলোকৰ SB, এই মানুহসকলক আমাৰ পিছত লগাই ৰাখে। তেওঁলোকে যেতিয়া গম পালে যে সংবাদমেল সম্বোধন হ'ব এই বিষয়টোৰ ওপৰত, তেওঁলোকে এই পষ্টটো ডিলিট কৰি দিলে। CMO অফিচ, এটা তেওঁলোকৰ অফিচিয়েল পেজ, সেই পেজটোত তেওঁলোকে 85 লাখ টকা অনুদান দিয়া এটা ধন্যবাদ সূচক পোষ্ট দিছে। আৰু পোষ্ট দি যেতিয়া এই বিতৰ্কটোক লৈ সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰ হ'ব বুলি তেওঁলোকে গম পালে, লগে লগে এই পোষ্টটো ডিলিট কৰি দিলে। কি কাৰণ হ'ল, এনেকুৱা কি কাহিনী সংঘটিত হ'ল যে এই পোষ্টটো ডিলিট কৰি দিবলগীয়া হ'ল? এইটো এটা CMO অফিচৰ পৰা ক্লিয়াৰিফিকেশ্যন অসমৰ মানুহক দিব লাগে নে নালাগে? আৰু যদি লাগে, CMO অফিচ নহয় কেৱল, ক'ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক্লিয়াৰিফিকেশ্যন দিব লাগে, কাৰণ চেকখন গ্ৰহণ কৰিছিলে খুদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজেই নিজ হাতেৰে গ্ৰহণ কৰা চেক এখন। তেওঁ 1 টকা 2 টকা নহয়, 85 লাখ টকা, 1 কোটি টকালৈ মাত্ৰ 15 লাখ টকা কম। আৰু 1 কোটি টকালৈ তোমালোকে 15 লাখ টকা কম এখন চেক তোমালোকে গ্ৰহণ কৰিছা। আৰু সেই চেকখন কোন মানুহে দিছে, কেনেকুৱা মানুহে দিছে, তোমালোকে এবাৰো ভেৰিফাই কৰা নাই। এনেকুৱা এজন মানুহক এপইণ্টমেণ্ট দিছে, যিজন মানুহ আচলতে মহাপ্ৰতাৰক, মহাপ্ৰবঞ্চক। আজি অকণমান কথাত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ মানুহক জেললৈ পঠিয়ায়। আজি অকণমান কথাত প্ৰণৱ দলেক NSA লগাই ভৰাই থৈছে। আজি অকণমান কথাত মানুহক ৰাষ্ট্ৰদ্ৰোহী সজোৱা হয়। আজি ছবি আঁকিলে হত্যাকাৰী সজোৱা হয়, কবিতা লিখিলে ৰাষ্ট্ৰদ্ৰোহী সজোৱা হয়। মুখ্যমন্ত্ৰীয়ে বাৰে বাৰে ভাবুকি দিয়ে, ছবি আঁকিলে NSA লগাম, প্ৰতিবাদ কৰিলে NSA লগাম। কিন্তু এই মানুহবিলাক যিবিলাকে আজি বছৰ ধৰি প্ৰতাৰণা কৰি চলি আছে, এই মানুহবিলাকৰ এগেইনষ্টত তোমালোকে একশ্যন লোৱাৰ বিপৰীতে, তোমাৰ পুলিচ বিভাগে একশ্যন লোৱাৰ বিপৰীতে এই মানুহৰ পৰা তোমালোকে লাখে টকা সাহায্য পুঁজিৰ নামত সংগ্ৰহ কৰিছা। কেনেকুৱা আচৰিত কথা, কেনেকুৱা নিৰ্লজ্জ কথা। এই কথাটোৰ এটা স্পষ্ট উত্তৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আমি বিচাৰিছোঁ। এটা স্পষ্ট উত্তৰ, এটা স্পষ্ট ক্লিয়াৰিফিকেশ্যন আমি CMO আছামৰ তৰফৰ পৰা বিচাৰিছোঁ। যিজন মানুহে আচলতে এই বিষয়টো কেৱল স্পষ্টীকৰণতে সীমাবদ্ধ থাকিলে নহ'ব। চুমি বৰা, বিশাল ফুকনকে ধৰি ট্ৰেডিং কেলেংকাৰী যিসকল মহানায়ক, যিসকলৰ বিৰুদ্ধে CBI CIDয়ে গোচৰ ৰুজু কৰিছিলে, মই ভাবোঁ যে অভিজ্ঞান বৰা নামৰ মানুহজনৰ বিৰুদ্ধেও, অভিজ্ঞান বৰাৰ 21 বছৰৰ এজন ল'ৰা, ক'ত পালে ইমান কোটি টকা? 2 বছৰ হোৱা নাই এটা ফাউণ্ডেশ্যন খোলা, ক'ত পালে ইমান কোটি টকা? ক'ৰ পৰা আহিলে ইমান কোটি টকা? গতিকে এই ল'ৰাজনৰ বিৰুদ্ধে, এই ফাউণ্ডেশ্যনটোৰ বিৰুদ্ধে আচলতে CBI তদন্ত হ'ব লাগে। যদি ট্ৰেডিং কৰিছিল, কি ট্ৰেডিং কৰিছিল? বৈধ ট্ৰেডিং কৰিছিল নে অবৈধ ট্ৰেডিং কৰিছিল? কোন মানুহৰ পৰা পইচা লৈছিল? এতিয়া বহুতে প্ৰশ্ন কৰিব যে যিসকল মানুহে কমপ্লেইন কৰিছিলে, যিসকল মানুহে পইচা লৈছিলে, তেওঁলোকে কিয় কমপ্লেইন নকৰে? তেওঁলোকে কমপ্লেইন কৰিবলৈ গ'লে ওলোটাই ভাবুকি দিয়ে, আৰে ভাই ঘৰৰ আগত ছিকিউৰিটি ৰাখি থয়, ঘৰত মানুহ সোমাবলৈ নিদিয়ে। তেনেকুৱা এটা পৰিৱেশ। আপোনালোকে লোকেল মানুহক যেতিয়া খবৰ কৰিব তেতিয়া গম পাব। আৰু ইণ্টাৰেষ্টিং কথা, এই অভিজ্ঞান বৰা নামৰ ল'ৰাজনে আচলতে নিজকে টাটা ষ্টিল এণ্ড টাটা কনজিউমাৰৰ মালিক বুলি পৰিচয় দিছিলে, অ'নাৰ বুলি পৰিচয় দিছিলে। এই যিবিলাক ইনভইচ, প্ৰত্যেকখন ইনভইচতে আচলতে অভিজ্ঞান বৰা অ'নাৰ, টাটা ষ্টিল এণ্ড টাটা কনজিউমাৰ, নাৰায়ণপুৰ, লখিমপুৰ, আছাম 784164, আৰু ইয়াৰ ওপৰত অভিজ্ঞান বৰাৰ ছিগনেচাৰ। টাটা ষ্টিল এণ্ড টাটা কনজিউমাৰ লিমিটেডৰ নিজকে মালিক বুলি পৰিচয় দিও বহুত মানুহৰ পৰা লাখে টকা সংগ্ৰহ কৰিছিলে। আৰু সেই দুৰ্নীতি কৰি, প্ৰতাৰণা কৰি সংগ্ৰহ কৰা পইচা আজি তেওঁ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়াইছে। এইটো এটা ধিক্কাৰজনক ঘটনা। এই ঘটনা কেতিয়াও আচলতে অসমৰ মানুহে সহজে মানি লোৱা উচিত নহয়, মানি নলয়। গতিকে আমি দাবী জনাইছোঁ স্পষ্টভাৱে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এই ঘটনাৰ এটা CBI তদন্ত দিয়ক। আপোনাৰ অফিচৰ তৰফৰ পৰা এটা স্পষ্ট ক্লিয়াৰিফিকেশ্যন লাগে যে এই ল'ৰাজনৰ পোষ্টটো কিয় ডিলিট কৰি দিয়া হ'ল। যিটো পোষ্ট 9 তাৰিখে আপোনালোকে কৰিছিলে, আজি 11 তাৰিখে কিয় আপোনালোকে এই পোষ্টটো ডিলিট কৰি দিবলগীয়া হ'ল?
আপোনালোকে এজন মানুহৰ পৰা পইচা লোৱাৰ আগত ল'ৰাজনৰ বেকগ্ৰাউণ্ড চেক কৰে নকৰে, তেওঁৰ একাউণ্টৰ ট্ৰানজেকশ্যন চেক কৰে নে নকৰে, বৈধ পইচা আহিছে নে অবৈধ পইচা আহিছে, এই বস্তুবিলাকৰ আপোনালোকে হিচাপ লয় নে নলয়, নে বৈধ টকা দিলে অবৈধ টকা মুখ্যমন্ত্ৰীক সাহায্য পুঁজিলৈ দিলে, অবৈধ মানুহে অবৈধ টকা দিলে সেই টকা আচলতে বৈধ হৈ যায় নেকি, এই কথাকেইটাৰ আমি স্পষ্ট উত্তৰ বিচাৰিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল যে যেতিয়ালৈকে এই কথাটোৰ আমি স্পষ্ট এটা উত্তৰ নাপাওঁ তেতিয়ালৈকে আচলতে জাতীয় যুৱ বাহিনী কেতিয়াও ক্ষান্ত হৈ নাথাকে। কাৰণ ৰাজ্যৰ লাখ লাখ মানুহে কোটি কোটি টকা অনুদান দিয়া সাহায্য পুঁজিক লৈ এনে বিতৰ্ক কেতিয়াও গ্ৰহণযোগ্য নহয়, এনে বিতৰ্ক কেতিয়াও অসমৰ মানুহে সহ্য নকৰে। কাৰণ আজি CM ৰিলিফ ফাণ্ড নামৰ ফাণ্ডটোৱে আচলতে এটা সন্দেহৰ আৱৰ্তত, কাৰণ পোষ্ট দিছে ডিলিট কৰি দিছে, তাকো সাধাৰণ মানুহ এৰা কোনোবা মানুহ নহয়, সেইজন হ'ল খুদ মুখ্যমন্ত্ৰী, সেইটো হ'ল খুদ CM আছামৰ অফিচিয়েল পেজ। আজি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কি ক'লে যে বাংলাদেশীৰ ভৰিত অসমীয়া মহিলাই সেৱা কৰা বিষয়টোৰ বাবে তেওঁ দুখ পাইছে। বাংলাদেশী মানুহৰ ভৰিত আমাৰ অসমীয়া মহিলাই পৰিব, ইমান তললৈকে আমি গ'লো নেকি, তাক লৈ দুখ লাগিছে। তেওঁৰ চকু পানী ওলাইছে। মইতো এই ছবিখন দেখি নিজে কান্দিছো। কিন্তু মই এইগৰাকী মন্ত্ৰীক এটাই প্ৰশ্ন সুধিছো যে আজি অসমত বাংলাদেশী থাকিবলৈ পালে কেনেদৰে? আজি অসমৰ জনতাই আপোনালোকক ভোট দিছিল কিয়? যাতে বাংলাদেশী মুক্ত এখন অসম আপোনালোকে গঢ়ে। আমি আপোনালোকক কিয় ভোট দিছিলোঁ? খুদ মই আপোনালোকক ভোট দিছিলোঁ যাতে বাংলাদেশী মুক্ত এখন অসম আমি লাভ কৰোঁ। আৰু আপোনালোকে যেতিয়া দেখিছে যে অমুক 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 বাংলাদেশী, তেতিয়াহ'লে সেই বাংলাদেশীসমূহক আপোনালোকে খেদা নাই কিয়? যেনেকৈ ইষ্ট ইণ্ডিয়া কোম্পানী ব্যৱসায় কৰিবলৈ আহি ভাৰতখনকে দখলত লৈ লৈছিল, তেনেকৈ ইয়াত আহি এই বাংলাদেশীবিলাকে এতিয়া আমাৰ অসমীয়া মহিলাক ভৰিত পেলাই দিলে। আৰু তাতকৈ আৰু দুখজনক আৰু লজ্জাজনক কথা কি থাকিব? মইতো এই ছবিখন দেখি নিজে কান্দিছো। কিয় যে এনেকুৱা দিন আহিছে নেকি যে বাংলাদেশী মানুহৰ ভৰিত আমাৰ অসমীয়া মহিলাই পৰিব। তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নাই কিয়? আমাৰ ভাৰতবৰ্ষৰ সংবিধানে কয় যে যদি কোনোবা ব্যক্তি বিধায়ক হ'ব লাগে, তেওঁ মন্ত্ৰী হ'ব লাগে, বা তেওঁ যদি নিৰ্বাচনো খেলিব লাগে, তেতিয়াহ'লে তেওঁৰ প্ৰথমটো চৰ্তই হ'ব লাগিব তেওঁ ভাৰতীয় নাগৰিক। যদি কোনোবা এজন বাংলাদেশী আমাৰ ভাৰতবৰ্ষত নেতা হৈছে, ইলেকশ্যন খেলিছে, তেওঁ সাংসদ হৈছে, বিধায়ক হৈছে, তেতিয়াহ'লে তেওঁতো বিৰাট ডাঙৰ ক্ৰাইম কৰিছে, আৰু এই ক্ৰাইমততো তেওঁ বহুতে সহায় কৰিছে। চব দেখাৰ পিছত কিয় মৌনতা অৱলম্বন কৰি আছে? গতিকে বাংলাদেশী খেদিব বুলিয়ে আমি ইমান দিনে বহি আছো, আৰু তাৰপিছত বাংলাদেশী দেখাৰ পিছত আপোনালোকৰ চকু পানী ওলাই, দুখ লাগে, কিন্তু আপোনালোকে একো নকৰে। আমাৰ স্বাভিমানটো ক'ত আমি জীয়াই ৰাখিম? আমাৰ সকলোৰে দেশত লাচিতৰ তেজৰ কথা কৈছে আপুনি, আমাৰ দেশত আমাৰ নৰনাৰায়ণৰ তেজৰ কথা কৈছে। সেই নৰনাৰায়ণ আৰু সেই লাচিতে যেতিয়া কোনোবা শত্ৰু আহিছিল, শত্ৰুক কাটি মাৰি খেদিছিল। কেতিয়া খেদিব আপোনালোকে? এটা প্ৰশ্ন সুধিছো। মই আজমলৰ সমৰ্থক নহয় আৰু মই বিজেপি বিৰোধী নহয়, মই এজন অসমীয়া, আৰু অসমীয়া এজনে প্ৰতিজন অসমীয়াৰ নিচিনাকে আপোনালোকক সুধিছো যে কেতিয়া আপোনালোকে বাংলাদেশী মুক্ত এখন অসম গঢ়িব? খুদ আপুনিয়ে নিজে ক'লে যে বাংলাদেশীৰ ভৰিত পৰিছে আমাৰ অসমীয়া মহিলাই। যদি সঁচাকৈ বাংলাদেশীৰ ভৰিত পৰিছে, তেতিয়াহ'লে বাংলাদেশীক আপোনালোকে দেখিছে, তেতিয়াহ'লে সেই বাংলাদেশীক আপোনালোকে কেতিয়া খেদিব? বাংলাদেশী মানুহৰ ভৰিত আমাৰ অসমীয়া মহিলাই পৰিব, ইমান তললৈকে আমি গ'লো নেকি, তাক লৈ দুখ লাগিছে। সেইকাৰণে এইটো হ'ল ইষ্ট ইণ্ডিয়া কোম্পানীৰ দৰে। ইষ্ট ইণ্ডিয়া কোম্পানী যেনেকৈ ব্যৱসায় কৰিবলৈ আহিছিল, আহি গম নোপোৱাকৈ ভাৰতখন পৰাধীন কৰি পেলালে, এওঁলোকেও এনেকৈ আহিছিল, আহি পেলাই আমাক গ্ৰাস কৰি এনেকুৱা কৰি পেলালে যে শিৱসাগৰত খিলঞ্জীয়া অসমীয়া মানুহে বদৰুদ্দিন আজমলৰ ভৰিত পেলাই দিলে। কিমান দুখ লগা কথা। মইতো এই ছবিখন দেখি নিজে কান্দিছো। কিয় যে এনেকুৱা দিন আহিছে নেকি যে বাংলাদেশী মানুহৰ ভৰিত আমাৰ অসমীয়া মহিলাই পৰিব, ইমান তললৈকে আমি গ'লো নেকি, তাক লৈ দুখ লাগিছে। সেইকাৰণে এইটো হ'ল ইষ্ট ইণ্ডিয়া কোম্পানীৰ দৰে। ইষ্ট আজমল চাহাবক ভৰি চোৱাৰ কাৰণে ইমান বিতৰ্ক এটা হৈ পৰিছে। হেৰো ভৰি চোৱাটো সেইটো মানুহৰ কিবা নিজৰ এটা বিবেক হয়। আমি ডাঙৰৰ ওচৰত সেৱা জনাওঁ, কাৰণ ডাঙৰক আমি মা দেউতাৰ হওক বা আমাক কোনোবাই, আমি শিক্ষকক শিক্ষয়িত্ৰীক, আমি দাদা বাইদেউ, মানে আমি সন্মান দিওঁ। সেইটো কোনোবাই যদি ভগৱান ৰূপী হৈ পেলাই, মানৱ ৰূপী হৈ পেলাই যদি কোনোবাই যদি আমাক বিপদৰ টাইমত উদ্ধাৰ কৰিব আহিছে, তো সেই হিচাপে সেৱাটো জনাই পেলাই ভৰি চুই পেলাই পইচাটো লৈছে। তাকে মানুহবিলাকে কিছুমানে ইমানে বেয়াকৈ বিতৰ্ক কৰি পেলাইছে, মানে আমাৰ হিন্দুবিলাকে ইমানে জাহান্নুমত, মানে কিবা এইবিলাকে জাহান্নুমতো মানে সিহঁতে নৰকতো জেগা নাপায়, ইমানেই অভদ্ৰ মানুহ। সিহঁতৰ থিংকিংবিলাক ক'ৰ পৰা আহে বাৰু?
ক'ৰ পৰা আহে ইমান বেয়া বেয়া থিংকিংবোৰ ক'ৰ পৰা আহে মানে ধৰিব নোৱাৰে পূৰা সিহঁতৰ ঘৰৰ পাৰবাৰিছবিলাক তেনেকুৱা বেয়া ভাবি থকা নে সিহঁতে জানি বুজি অলগদ্ধ নিচিনা হৈ থাকে মানে মানিব নোৱাৰোঁ আচৰিত কথা কাৰণ আজমল চাহাব কি মুছলমান হোৱাৰ কাৰণে কথাটো বিতৰ্ক হ'লনে যদি আজমলৰ ঠাইত চাহাবৰ ঠাইত আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'লহেঁতেন তেতিয়াও বিতৰ্ক আহিলেহেঁতেন মানে কিয় ডাঙৰক আমি সন্মান দিয়াটো সেইটো ভাল কথা আমি ভাল মানুহ হিচাপে আজমল ডাঙৰীয়াক ভাল মানুহ হিচাপেহে সন্মান দিছে সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়া কৰা হ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো কোনোবাই সন্মান দিলে হয় সেইটোকে মানুহে নকৈ পেলাই আকৌ ইমান বিতৰ্কত সোমাবলৈ দৰকাৰ নাই বোপাইহঁত তহঁতে নিজৰ ঘৰত সোমাই পেলাই ভালকৈ হেৰি কৰি খা ঠিক আছে এইবিলাক বিতৰ্ক মানুহক বদনাম কৰাটো আৰু আজমল চাহাবৰ ওপৰৰ পিছফালে লাগি থাকিবলৈ বাদ দে তহঁতবোৰে তেখেতে যি কাম কৰিব লাগে যি নিজৰ কৰ্ম কৰিবলগীয়া আছিলে কৰি দিলে বিপদৰ সময়ত আৰু তহঁতে এতিয়া এই পক পক কৰাই থাকি লাভ নাই গম পাইছে না আজি মংগলবাৰ মোৰ ব্ৰত হয় আজি মই ভিডিঅ'টো ইমান পাই আছোঁ যেতিয়াই মই ফোনটো খোলো আৰু মোৰ একচুৱেলি মই বিজি আছোঁ ঘৰত আলহী আহিছে আৰু তাতে আজি মোৰ ব্ৰত মংগলবাৰ মই মানে সেইকাৰণে একো ক'বলৈ মন নাই বেলেগ বাৰ হোৱা হ'লে চাগে বেয়াৰ পৰা বেয়া শব্দ এটা ওলালে হয় আজি নোলায় বাৰু বেলেগ বাৰতো ক'ব নাপায় বাৰু সেইটো মোৰ ভুল মোৰো থিংকিং কিছুমান বেয়া হৈছে এইবিলাক চাই মোৰ বেয়া হৈছে তো বাইদেউ ইমান বিতৰ্ক নকৰি নৰ্মেল লওক আজমল চাহাবো মানুহ হয় আৰু ডাঙৰ হিচাপে বা জ্যেষ্ঠ হিচাপে কোনোবাই ভগৱান হিচাপে ভগৱান ৰূপী হিচাপে গৈছে কাৰণেহে সেৱা কৰিছে বাছ ইমানেই 500 টকাটো যে দিছে এতিয়া ভাইৰেল হৈ আছে চবেই কৈ আছে যে সেৱা কৰ তাৰপিছতহে 500 টকা ল তেখেতে নিজে বাধ্য কৰাইছিলে ভৰিত ধৰিবৰ কাৰণে তাৰপিছতহে 500 টকা দিম বুলি কৈছিলে নমস্কাৰ মই মিৰাজ হুছেইন এতিয়া যি এক বিতৰ্কই হৈ আছে আজমল চাহাব ডাঙৰীয়াক লৈ মেলি যি তেখেতে ভৰি ধৰাই লৈ তাৰপিছত বোলে 500 টকাকৈ দিছে বুলি কৈ আছে ভাবিলোঁ এইখিনি এৰিয়ালৈকে আহি মেলি য'ত তেওঁ আহিছিলে শিৱসাগৰ যি আজানপীৰ দৰগাহ এই দৰগাহৰ ওচৰলৈকে তেওঁ আহি সেইটো যি কৰ্ম তেখেতে কৰিছিলে লগত এইফালে আদিল আহিছে এইফালে ৰিজুকা আহিছে এতিয়া কাকো ইয়াত আমি একো সোধা মেলা কৰা নাই ডাইৰেক্টলি এতিয়া যাম গৈ মেলি সুধিম যে কথাটো কি আচলতে হৈছিলে কি তেখেতে নিজে বাধ্য কৰাইছিলে ভৰিত ধৰিবৰ কাৰণে তাৰপিছতহে 500 টকা দিম বুলি কৈছিলে নে কথাটো বেলেগ ইয়াতে এই আজানপীৰ দৰগাহৰ একেবাৰে সন্মুখতে চিধা আহি ৰখিছোঁ ৰখি লগালগ ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ আৰু ইয়াতে আগতে একো কথা কৈ লোৱা নাই যে এইটো সুধিম বা এনেকৈ ক'ব তেনেকুৱা একো কথা নাই আৰু আদিলক অলপ অনুৰোধ জনাম কেমেৰাটো ধৰি দিব বাবে নমস্কাৰ এবাৰ কৰিছিলে নবহো হেৰি কথা এটা হ'ল কি প্ৰথমে সুধি লওঁ এইফালে কেমেৰা এতিয়া মূল কথাটোলৈ আহোঁ ইয়ালৈ আজি কেইদিনমান আগতে আজমল চাহাব আহিছে আজমল ডাঙৰীয়া এতিয়া যি শিৱসাগৰক লৈ মেলি এক বিতৰ্ক হৈ আছে তেওঁক লৈ মেলি তেখেতে বোলে 500 টকা বা 1000 টকাকৈ দিছিলে মহিলাসকলক আইতাসকলক দিয়াৰ পিছত তেওঁ বোলে কৈছিলে ভৰিত চুবৰ বাবে সেই কথাটোতো কিবা আপুনি গম পায় নি নাপাওঁ বস্তুটো হয় এইফালে আইতাগৰাকীয়ে গম নাপায় বুলি কৈছে এই হ'ব তললে দিয়াই নাই এডোখৰ নুঠাবি দেই আৰু লগতে কেইবাজনো আছে দাদা তাৰ ভিতৰত এজন মই আপোনাৰ পৰা সুধিব বিচাৰিছোঁ যে আচলতে ঘটনাটো হৈছিলে কি যি বৰ্তমান সময়ছোৱাত শিৱসাগৰত তোৰপাল লাগি আছে সেইদিনাখন বদৰুদ্দিন আজমল চাহাব আহোঁতে আমি 1 ঘণ্টা আগৰ পৰা বিশেষকৈ আমাৰ লোকেল ল'ৰাবিলাক আছে বিশেষকৈ মই আছোঁ সেইদিনাখন ঘটনাটো এনেকুৱা হ'ল বদৰুদ্দিন আজমল চাহাব এজন বয়সীয়াল মানুহ তেওঁ চকীত বহিছিলে বহুতে কি আমাৰ মহিলাসকলক কিবা এটা দিম বুলি কৈছিলে আমাৰ মহিলাসকল লাইন পাতিছিলে পাতোতে কি হ'লে তেওঁক মানে কি আমাৰ এটা নিয়ম আছে ধৰি লওক কোনোবা ডাঙৰকৈ এনেকৈ মূৰটো ধোৱাই আজমল চাহাব বহি আছে মানুহটোতো অসুস্থ মানুহ লছ কৰিব পাৰে সেইকাৰণে মানুহখিনিয়ে ভাবিলে এনেকৈ বহি পেলাই বস্তুটো মানে পইচাটো লৈ পেলাই বহুতে এনেকৈ বহি যাওঁতে মানে এইটো সেয়া পইচা বুলি কৈছে কিবা এটা দিছে কিন্তু সম্পূৰ্ণ ভিত্তিহীন সম্পূৰ্ণ মিছা কথা মই দেখিছোঁ কাৰণ বদৰুদ্দিন আজমলে আমাক 10 টকাও দিয়া নাই ন বিশেষকৈ মই এইটো সত্য কথা কৈছোঁ
সেই বস্তুটোক যিয়ে নতুনকৈ এতিয়া আকৌ ভিডিঅ'টো এডিট কৰি বনাই পিনে এইটো ভাইৰেল কৰিছে, সম্পূৰ্ণ মিছা কথা। এতিয়া কিছু লোকে কৈ আছে যে আজমল চাহাবক 24 ঘণ্টাৰ ভিতৰত মাফ খুজিব লাগে। নাই, এইটো মিছা। কিছু লোকে কৈ আছে যে আমাক মাতক, আমি যাম। 24 ঘণ্টাৰ ভিতৰত তেওঁ উজনিৰ পৰা গুচি যাব লাগে। মিছা কথা। আৰু কিছু লোকক দেখা গৈছে যে নিজৰ গালতে নিজে পুৰা চৰিয়াই আছে। সত্যৰঞ্জন দাস এইটো হিন্দু যেন একো নাজানে। এদিন মই প্ৰেক্ষাপটত তাক দেখিছিলোঁ, এই হিন্দু ধৰ্ম আৰু সেই বিষয়ে বিশেষতে সেই হেৰিয়ৰ বিষয়ে নাজানে, কিবা ভাগৱত কিবা মহাভাৰতৰ কথা মই চাইছিলোঁ। সেইকাৰণে কৈছোঁ সম্পূৰ্ণ ভিত্তিহীন কথা। আৰু যিজনে এডিট কৰিছে তাৰ ওপৰতো ব্যৱস্থা কৰিব লাগে। কাৰণ যিদিনাখন মদনী চাহাব আহিছে সম্পূৰ্ণ আমি তেওঁৰ লগত এনেকৈ আছোঁ। সেইটো মিছা কথা। এতিয়াও কৈছোঁ, আগলৈকো মই কৰি যাম। সেইটো মিছা কথা। আপুনি আছিলে নি সেইটো সময়? মানে যিটো সময়ত আপুনি আছিলে এইফালে অকণমান আগলৈ, আজি এই বাইদেউগৰাকী সেই সময়ছোৱাত পইচা লোৱাৰ সময়ছোৱাত আছিলে, তেওঁ সেই শাৰীতে আছিলে। হয়, আপোনাক কিমান টকা দিছিলে? পইচা 500 দিছা। হয়, কিন্তু আপোনাক কৈছিলে নেকি? 500 দিয়াটো লৈ পিনে তেওঁক খাই কৰা নাই কিয়? গুৰু বুলি কৈছে। আমাৰ মাইকীতকৈ ওপৰ বুলি আমি এজন পিতৃ বুলি খাই লৈছে মানুহ। অকণমান আপুনি কওক কথাটো কি? 500 টকাটো যে দিছে এতিয়া ভাইৰেল হৈ আছে, চবেই কৈ আছে যে সেৱা কৰ তাৰপিছতহে 500 টকা লয়, সেনেকুৱা টাইপৰ কিবা কথা কৈছে? কোৱা নাই, সেইটো আমি নিজে তাৰমানে তেওঁ ডাঙৰ দেখি অকমান এনেই হাত যোগ কৰিছো। মানে সেই তেনেকুৱা ধৰণৰতো কোনো কথা নাছিলে। শুনা, আমাৰ এটা নিয়ম আছে। আমাৰ মহিলাসকল হওক, আমাৰ মানে আমাৰ পবিত্ৰসকলৰ এটা নিয়ম আছে। আমাৰ যিটো মতৰ মানুহখিনি নিয়ম এটা আছে, কিবা এটা ডাঙৰ মানুহবিলাকে এই বস্তুটো মানে মাইকী মানুহ এনেকৈ যায়। আৰু তেওঁ মানে আজমল চাহাব সুখীয়া মানুহ, তেওঁ এনেকৈহে আছে, তললৈ মুখ পোৱা নাই। কিন্তু তেওঁ যদি খাৰা হৈ থকা নাই, মাইকী মানুহে খাৰা পইচা লৈ এনেকৈ গুচি যায়, খাৰা হৈ থকা নাই, থিয় হৈ থকা নাই। কিন্তু তেওঁ বহি আছে নাই, ওপৰতে কথাটো কাৰণে ওপৰতে মুখ কৰিব পৰা নাই। তেওঁ অসুবিধা হৈছে, মানে আমাৰ মাইকী মানুহখিনিও অসুবিধা হৈছে। সেইকাৰণে পইচাটো এনেকৈ মানে চাপৰি গৈছে। চাপৰি চাপৰি গৈছে বুলি মানুহবোৰ বহুত হৈছে। এতিয়া আমাক ক'ৰবাত যদি সকাম এটা চলি থাকে, ক'ৰবাত ভাগৱত হৈ থাকে, আমাৰ মানুহ মাইকী মানুহখিনি সদায় এনেকৈ যায়, এনেকৈ যায়। সেই বস্তুটো যায় মানে। আৰু আচল কথাটো কি, তেওঁতো বহি আছিলে, সেইকাৰণে মানে সেৱা কৰা লিখীয়া লাগিলে। কিন্তু সেৱা কৰিছে যদিও তেওঁতো কোৱা নাই যে সেৱা কৰক। আজমল চাহাবৰ বিষয়ে মই এটা কথাই কওঁ, শুনক। আমি একো এটা তেওঁ পোৱা নাই বুলি কৈছোঁ, মানে নালাগো আমাক। কিন্তু সেইদিনাখন এটা কথাই ভাল লাগে, বদনী আজমল চাহাব আহিছিল। আহি পেলাই কোনোবা এজন ব্যক্তিয়ে ক'লে যে আজমল চাহাব আপুনি পাচাব পায়খানা কৰি পেলাই অলপ আৰাম কৰক। কি কথা কৈছা তুমি? তেওঁ কৈছে। তেওঁ যদি তেনেকুৱা মনোবৃত্তি থকা এই কথাটো নকয়, মই নিজেই শুনিছোঁ দেই। মই এইটো শুনিছোঁ। কি কথা কৈছে? মই ৰাইজক এই ৰ'দত পেলাই থৈ মোৰ কাৰণে 1 ঘণ্টা ৱেইট কৰিছে, মই পাচাব পায়খানা কৰি মই ৰেষ্ট ল'ম, তেনেকৈ উভতি থৈছে আজমল চাহাবে। মই নিজেই শুনিছোঁ। হয়, মই মিছা কথা নকওঁ দেই। বৰ্তমান সময়ত আৰু কেইবাজনো আছে, এইজনো এজন দাদা আছে। আপুনি ইয়াৰ নহয় জানো? আপুনি সেইটো সময়ত আছিলে? মই আছোঁ। হয়, আপুনি কি ক'ব? আপোনাৰ ঘৰটো একেবাৰে সন্মুখতে আছে নহয়? মইতো ইয়াৰ যোৱাকালিৰ পৰা যিটো মই সামাজিক মাধ্যমত মই দেখিলোঁ বাতৰিটো, দেখাৰ পাছতে মই আজি মোৰ ফেচবুক পেজৰ ফালৰ পৰা মই এটা স্পষ্টীকৰণ দিছোঁ যে ইয়াত হিন্দু মুছলিম এই যে সাম্প্ৰদায়িক যিটো আমাৰ বাৰ্তা, এই বাৰ্তাটো আমাৰ বৰ বেয়া বাৰ্তা হৈছে। সেইদিনাখন আমাৰ আজমল চাহাব আহিছিলে। আজমল চাহাবে আমাৰ মহিলাসকলক কোনো কোৱাই নাছিল যে তোমালোকে সেৱা কৰা, মই পইচা দিম। এই বাতৰিটো কিন্তু ভুৱা। যিসকলে এই বাতৰিটো তেখেতলোকে দিছে, তেখেতসকলক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। যিকেইটা নিউজ চেনেলে কৰিছে, একাংশ নিউজ চেনেলেহে দিছে, প্ৰায়কেইটা নিউজ চেনেলত পোৱা নাই। সেই একাংশ নিউজ চেনেলকেইটা মই নতুন বুলি ভাবিছোঁ। মানে তেখেতলোকে অকল ফাল্টু টাইম নেকি? মই কৈছোঁ সেইকাৰণে মই ফেচবুক পেজতো আজি মই জাৰি দিছোঁ। মই কৈছোঁ ফেচবুক পেজত যে তেখেতলোক আচলতে কিমান দিনৰ অভিজ্ঞতা লৈ তেখেতলোকে আচলতে সাংবাদিকতা কৰিছে। প্ৰথমতে সাংবাদিকতা কৰিবলৈ হ'লে তেখেতলোকে প্ৰথমতে অসমখনৰ কথা ভালকৈ জানিব। আৰু দ্বিতীয় কথা হ'ল, আজমল চাহাবে যি 500 টকা দিছিলে, আমাৰ মহিলাসকলৰ এটা আমাৰ ইয়াৰ মহিলাসকলৰ, মই বেলেগে ক'বলৈ নাযাওঁ, আমাৰ গাঁৱৰ মহিলাসকলে জ্যেষ্ঠজনক দেখিলে উৰণিখন মূৰলৈ অকণমান চাপৰি অভ্যাস এটা আছে। কাৰণ তেখেত এজন 70-80 বছৰ উৰ্ধ এজন ব্যক্তি, পিতৃতুল্য এজন ব্যক্তি। তেখেতক যেনেবাকে সেৱা এটা মূৰটো দুৱাই গ'লেই, কিন্তু ভৰি চুই সেৱা কৰা নাই, এইবিলাক সম্পূৰ্ণৰূপে ভিত্তিহীন মিছা কথা এডিট কৰা হৈছে ভিডিঅ'টো। গতিকে ইয়াৰ তথ্য মই অলপ সময় আগতে কৈছিলোঁ, প্ৰত্যেক যিকেইটা চেনেলে হেৰি কৰিছে,
প্ৰচাৰ কৰিছে তেখেতলোকে কিন্তু উত্তৰ দিব লাগিব উত্তৰ দিব আমি গাঁওবাসীয়ে দৰকাৰ পৰিলে আমাৰ গাঁওবাসীয়ে দৰকাৰ পৰিলে আমি থানাত এজাহাৰ দিম এফআইআৰ কৰিম তেখেতলোকক আমাৰ যিটো চেনেলে প্ৰচাৰ কৰিছে NB নিউজ বুলি কয় সেই চেনেলৰ যিজনে প্ৰচাৰ কৰি থাকে তাৰ নিজৰ নিউজ নাথাকে মই প্ৰায় চাইছো ছ'চিয়েল মিডিয়াত তাৰ নিজৰ নিউজ বুলি মানে বেলেগৰ নিউজ লিখি লৈ কাটকুট কৰি মানে সি চলি আছে মই চাইছো গতিকে সঁচাটো কি যে ঠাইলৈ আহি জানি লৈ প্ৰচাৰ কৰক আজি আজমল চাহাবে যিখিনি ভাল কাম কৰিছে সেইখিনি কেলৈ প্ৰচাৰ কৰা নাই তেখেতলোকে প্ৰচাৰ কৰা নাই আজি বিধায়ক মন্ত্ৰী প্ৰধানমন্ত্ৰী কোনো এজন এই গাঁওখনত এজন মানুহ আহি মানুহখিনিক সান্তনা দিব পাৰিলে নোৱাৰিলে এতিয়া কথা এটা কৈছো আজমল চাহাবেনো কি কাৰণত কি স্বাৰ্থতনো কৈ ইয়াতে ৰাজনীতি কৰিবহি নেকি আমাক এতিয়া অনাগত 2-4 দিনৰ ভিতৰত আৰু 400 পৰিয়ালৰ কাৰণে ৰিলিফ দিম বুলি কৈ থৈ গৈছে আমি আদৰণিহে জনাইছো গম পাইছেনে এই দুখীয়া মানুহখিনি এতিয়া ধৰি লওক আমাৰ পানী নাই ধৰি লওক শিৱসাগৰ ডিষ্ট্ৰিক্টৰ একেবাৰে আজি 100 বছৰৰ পৰা পানী হৈ থকা জেগা হ'ল মানে দিচাংমুখ শান্তিপুৰ দিখমুখ এতিয়া কথা হ'ল কি আমাক পানী নাই ঘৰবোৰ ডুবা নাই তথাপি আমাক কমিউনিকেশ্যনৰ অসুবিধা য'ত আমাৰ মৎস্যবিত্ত মানুহ আছে প্ৰায় 100% ভিতৰত 80জনে মৎস্যবিত্ত মানুহ সেই মানুহখিনি ইয়াৰ পৰা মাছ নি শিমলুগুৰি নাজিয়া বগীদল এনেকৈ শিৱসাগৰৰ পৰা আদি কৰি অন্যান্য জেগাত বিক্ৰী কৰে সেই মানুহখিনি এতিয়া ঘৰত পানী সোমাইছে মানুহখিনি আমাৰ মানুহখিনি মাছ বিকিব ক'ত পাৰিব কিন্তু তেওঁ সেই বিষয়টো তেওঁক উত্থাপন কৰাৰ লগে লগে বুজি পাই আমাক এতিয়া 400 ৰিলিফ দিম বুলি কৈছে 400জন মানুহ পৰিয়াললৈ কিন্তু আমি আদৰণি আছিলোঁ আৰু যিকেইটা গাই থাকিব দিয়ক কেনেকৈ বদৰুণী আজমলক তেনেকৈ খানা খোজা আমিও চাওঁচোন তাৰ লগতে আৰু এগৰাকী মহিলা যি তেখেতে ক'ত দিছিলে প্ৰেছ মিটটো মোতকৈ লাগি আছে শিৱদৌলৰ আগতে দিছে নেকি তেওঁকো মই প্ৰথম দেখিছোঁ গম নাপাওঁ সেইগৰাকীৰ বিষয়েও কি ক'ব তেখেতে কৈছে যে আমি 500 টকীয়া মানুহ নি আমাৰ মহিলাসকল 500 টকীয়া নি আৰু 24 ঘণ্টাৰ ভিতৰত কি নাট আছিলে মই আজি ফেচবুক পেজত পাইছোঁ কিবা নাট লিখে নামটো মই চাইছিলোঁ গতিকে মই নাটক জনাই দিব বিচাৰিছোঁ আপোনাক আপুনি এগৰাকী মহিলা মানুহ আপুনি সঁচা তথ্যটো জানি লওক জানি লৈ তাৰপিছত আপুনি কমেণ্ট কৰিব আপুনি আপোনাৰ ফেচবুক পেজতে হওক বা নিউজতে হওক বা ক'তে হওক আপুনি তেতিয়া আপুনি কথাষাৰ ক'ব প্ৰথমতে আপুনি নাচ কথাষাৰ আপুনি জানি লওক কিবা নাচ বুলি আছিলে মোৰ ফেচবুক পেজত মই পাইছিলোঁ মই ৰাতিপুৱা এইটো নিউজ আৰু তেখেতেই কৈছে যে 24 ঘণ্টাৰ ভিতৰত এই মানুহখিনিক ক্ষমা খুজিব লাগিব সেই বিষয়ে কি ক'ব এইটো ক্ষমা খোজা কোনো কথা প্ৰশ্নই নুঠে আজমল চাহাবেতো মহিলাখিনি কোৱা নাছিলে সেৱা কৰে আমাৰ মহিলাখিনিয়ে তেখেতক খালি নিজে তেখেতলোকে খালি জ্যেষ্ঠৰ বুলি অকণমান মূৰ অকণমান ধুৱাইছে আঁঠুকাঢ়ি সেৱা লোৱা নাই এইটো সম্পূৰ্ণৰূপে ভুৱা প্ৰচাৰ এইবিলাক কথাত আমি কোনো ধৰণৰ গুৰুত্বই নিদিওঁ কিন্তু এটা কথা আমি আলোচনা কৰিছোঁ আমি বিশেষ মানুহ এতিয়া গোট খাম আকৌ আমি ইতিমধ্যে শুনাশুনি হৈছোঁ যে আমি এই যিকেইটা চেনেলে একাংশ চেনেলে এই নিউজটো বজালে তেখেতসকলৰ ওপৰত আমি এফআইআৰ কৰিম নহ'লে এইটো মানে কি ধৰিলে আমাৰ গাঁওখন বদনাম কৰিছোঁ আমাৰ গাঁওখন বদনাম কৰিছে আৰু তেখেতলোকে এটা ধৰ্মীয় মেৰুকৰণে এটা সৃষ্টি কৰিছে জাতিটোক বদনাম কৰিছে তেখেতলোকে ঠিক আছে যথেষ্টখিনি যি আপুনিও ক'লে আপোনাৰ মনোভাৱখিনি আপোনাক ধন্যবাদ জনালোঁ আৰু তাৰ লগতে এই গ্ৰাউণ্ডত আহি মেলি এই লোকসকলৰ লগত আপোনালোকৰ আগত এই যিটো ৰিয়েলিটি সেইটো আগবঢ়ালোঁ শুনক বদৰুণী আজমল চাহাবৰ বিষয়ে নেক্সট টাইম যদি কোনোবাই ধৰি লওক মাফ খুজিব লাগে কোনোবাই ধৰি লওক কোৰ্ট কাছাৰীত যাব লাগে কিবা কৰিব লাগে মই যাম মোৰ নাম তাৰ পাছত মই আজামী লগৰ কাষতে ঘৰ তেওঁ হৈ মই যাম মোক মাতিব আপোনালোকৰ চেনেলৰ জৰিয়তে মই যাম বুলি কথা দিলোঁ কাৰণ এজন ইমান জ্যেষ্ঠ আদহীয়া মানুহক চিটিজেনশ্বিপ মানুহক এই কথাটো মানে কি বহুত বেয়া কাম কৰিছে বহুত বেয়া কৰিছে মানে তেওঁ আমাক সহায় কৰিবলৈ হ'লে তেওঁ বিপদত পেলাইছে আজমল ডাঙৰীয়া চাহেবক আমাৰ খৰাগুৰি আজানপি দৰগাহত আমি একদিন যাতে দেখা পাওঁ তাৰ বাবে আমি তেখেতক আমি অনুৰোধ জনাইছোঁ আমাৰ ইয়াত এক ৰাতি থকাকৈ আহক আমাৰ ৰাইজে তেখেতক বিচাৰিছে আমাৰ যিটো সম্প্ৰীতি যিটো এনাজৰী হিন্দু মুছলমানৰ মাজত যিটো এতিয়া বিভেদ সৃষ্টি হৈ আছে সেইটোক আমি আচলতে একত্ৰিত কৰিব বাবে আমি তেখেতৰ কাৰণে এমুঠি আহাৰ যোগাৰ কৰিছোঁ আৰু সেয়েহে আমাৰ ৰাইজে খৰাগুৰি ৰাইজে তেখেতক আমি পুনৰবাৰ আকৌ আহ্বান জনাইছোঁ তেখেতে যাতে আহি আমাক দেখা দিয়ে তাৰ বাবে আমি তেখেতৰ ওচৰত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি যদি নোৱাৰে তেনেহ'লে নোৱাৰো বুলি কওক হাত দাঙি দিয়ক আৰু ৰাইজলৈ এৰি দিয়ক এটা বছৰ সম্পূৰ্ণ হ'বলৈ হৈছে আৰু এতিয়ালৈকে আপুনি জুবিন ক্ষেত্ৰৰ ৱালখনেই নিৰ্মাণ কৰি শেষ কৰিব পৰা নাই গতিকে যদি কৰিব নোৱাৰে তেনেহ'লে ৰাইজক মুকলিকৈ কওক অসমৰ ৰাইজে জুবিন ক্ষেত্ৰ সম্পূৰ্ণৰূপে নিৰ্মাণ কৰি উলিয়াব এনেও আৰম্ভণিৰ পৰা
সেই পষ্টমৰ্টেম দ্বিতীয়বাৰৰ কাৰণে কৰাৰ পৰা আজিলৈকে যিমান কাম কৰিবলগীয়া হৈছে, যিমান কাম হৈছে, সকলো ৰাইজে হেঁচা প্ৰয়োগ কৰি প্ৰতিবাদ কৰিহে জুবিন দা আৰু জুবিন ক্ষেত্ৰৰ কাৰণে যিখিনি কৰিছে অসমৰ ৰাইজে কৰিছে। গতিকে যদি কৰিব নোৱাৰে ৰাইজলৈ এৰি দিয়ক, ৰাইজে কৰিব। এতিয়া কথাটো হ'ল এই কথাখিনি আৱেগত কোৱা হৈছে, ৰাইজলৈ এৰি দিয়ক বুলি কোনো ধৰণৰ কথা নাই। কাৰণ অসম চৰকাৰৰ যিখিনি টকা, সেই টকাখিনি ৰাইজৰে টকা, অসমৰ জনসাধাৰণৰ জনগণৰ টকা। গতিকে সেই টকাৰে জুবিন ক্ষেত্ৰ, 100 কোটি টকাৰে জুবিন ক্ষেত্ৰ, বিশ্বমানৰ জুবিন ক্ষেত্ৰ এখন নিৰ্মাণ কৰি উলিয়াব চৰকাৰে লাগিব। চৰকাৰক আমি আহ্বান জনাইছো যাতে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কাম আৰু ত্বৰান্বিত কৰে। জুবিন দাৰ জন্মদিনৰ আগে আগে যাতে জুবিন ক্ষেত্ৰ নিৰ্মিত হৈ উঠে, তাৰ কাৰণে আমি চৰকাৰক সকলো কাম ত্বৰান্বিত কৰি শেষ কৰি সম্পূৰ্ণৰূপে জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰি উলিয়াবলৈ আহ্বান জনাইছো। ধন্যবাদ। জয় অসম।